কংগ্ৰেছৰ ভুল নীতি আৰু হস্তীয়া ৰাজনীতিৰ ফলতেই ৰাজ্যখনত সম্প্ৰতি সৃষ্টি হৈছে অগ্নিগৰ্ভা পৰিস্থিতিৰ। এই গুৰুতৰ অভিযোগ অসম গণ পৰিষদৰ। লগতে দলটোৱে অভিযোগ কৰিছে মূল্যবৃদ্ধি আৰু সিন্ডিকেট ৰাজে ৰাজ্যবাসীক অস্থিৰ কৰি তুলিছে। কংগ্ৰেছৰ ভুল নীতিৰ বিৰুদ্ধে অসম গণ পৰিষদে শনিবাৰে গুৱাহাটীৰ ৰাজপথ কঁপাই তোলে। আমবাৰীৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদী সমদল উলিয়াই দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে দলটোৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই কয়, আজি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা প্ৰতিবাদী সমদলৰে ৰাজ্যপাল ডাঙৰীয়াক কেইটামান মূল বিষয় লৈ পেলাই প্ৰতিবাদ সাব্যস্ত কৰি তাৰ তেখেতত হস্তক্ষেপ বিচৰা হয়। অসমৰ যি আইন শৃংখলা পৰিস্থিতি আজি অগ্নিগৰ্ভা হৈ পৰিছে। কাৰ্বি আংলঙত ৰাজহুৱা সা সম্পত্তি সম্পূৰ্ণভাৱে বিনষ্ট হৈছে। গতিকে সাংবিধানিক যি দায়িত্ব এখন চৰকাৰৰ এজন চিফ মিনিষ্টাৰৰ সেই দায়িত্ব পালন নকৰি চিফ মিনিষ্টাৰ গৈ দিল্লীত আছেগৈ আৰু ইয়াত আইন শৃংখলা পৰিস্থিতি বিপৰ্যস্ত হৈছে। গতিকে এই ক্ষেত্ৰত আমি গভৰ্ণৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষণাবেক্ষণ হ'ব পাৰে, ৰাজহুৱা সম্পত্তি ধ্বংস হ'ব নোৱাৰে, তাৰ কাৰণে তেখেতে ব্যৱস্থা হাতত ল'ব লাগে। অসম গণ পৰিষদ দলৰ তৰফৰ পৰা দাবী কৰা হৈছে যে অত্যাধিক মূল্যবৃদ্ধি যি হৈছে ৰাজ্যখনত ইয়াক প্ৰতিৰোধ কৰাৰ ব্যৱস্থা হাতত ল'ব লাগে। কাৰণ আজি কেইদিনমান আগত পঞ্চমবাৰৰ বাবে আজি পেট্ৰলৰ প্ৰতি লিটাৰৰ দাম 70 পইচা বাঢ়িল, ডিজেলৰ দাম 50 পইচা বাঢ়িল আৰু ইয়াৰ ফলত ব্যৱসায়ীসকলে এক সুযোগ আৰু সুবিধা লাভ কৰিব বয় বস্তুৰ দাম বঢ়াই দিবৰ কাৰণে, কাৰণ পৰিবহণ খৰচত তেওঁলোকে দেখুৱাব পাৰিব। আজি সিন্ডিকেট ৰাজৰ ফলত আজি সমগ্ৰ অসমতে প্ৰতিটো বস্তুৰ দাম বাঢ়ি গৈছে আৰু ইয়াক ৰোধ কৰিবৰ কাৰণে চৰকাৰখন সফল হোৱা নাই। গতিকে সিন্ডিকেট ৰাজ নাইকিয়া কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণেও মাননীয় ৰাজ্যপাল ডাঙৰীয়াক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা দাবী কৰা হৈছে। ইয়াৰ উপৰিও অসম আৰু বাংলাদেশ সীমান্তত যি মাটি অসমৰ মাটি বাংলাদেশক দিবলৈ ওলাইছে তাৰ প্ৰতিবাদ অসম গণ পৰিষদ দলে আজি পুনৰ উত্থাপন কৰে, প্ৰতিবাদ কৰে আৰু দুইখন দেশৰ মাজত বাইলেটাৰেল দ্বিপাক্ষিক চুক্তি হোৱাৰ পোষকতা কৰে এই কাৰণে যে ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি হ'ব লাগে, যাৰ ফলত ইয়াত ট্ৰিবিউনেল আৰু কোৰ্টে চিনাক্তকৰণ কৰা বাংলাদেশীসকলক বাংলাদেশে গ্ৰহণ কৰিব পাৰে। এইকেইটা বিষয়ৰ ওপৰতেই আজি স্মাৰকপত্ৰ আমি ৰাজ্যপালৰ হাতত অসম গণ পৰিষদ দলৰ 25জনীয়া এই প্ৰতিনিধি দলটোৰ হৈ দিয়া হয় আৰু তেখেতৰ হস্তক্ষেপ কামনা কৰা হয়। আৰু আমি ইয়াৰ জৰিয়তে আজি সংগ্ৰামী এই প্ৰতিবাদত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীক আমাৰ দলৰ সতীৰ্থসকলক আমি এই কাৰ্যসূচী সফল কৰি তোলাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ আইন শৃংখলা নিয়ন্ত্ৰণ কৰাত কংগ্ৰেছ চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি দলটোৰ প্ৰচাৰ সম্পাদক মনোজ শইকীয়াই কয়, ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ ভুল নীতিৰ কাৰণে আজি সমগ্ৰ ৰাজ্যখন অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যত আজি আইন শৃংখলা বুলিবলৈ একো নাই। হত্যা, হিংসা, অপহৰণৰ ঘটনাই ৰাজ্যৰ জনসাধাৰণক শংকিত কৰি তুলিছে। সেই অৱস্থাত মুখ্যমন্ত্ৰী গৈ দিল্লীত বাহৰ পাতি আছে নিজৰ দলৰ বাদ বিসম্বাদ ৰোধ কৰিবৰ কাৰণে। আৰু দিল্লীত থাকিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি টুলুঙাভাৱেৰে দিল্লীৰ পৰাই ৰাজ্য পৰিচালনা কৰা বুলি তেওঁ মন্তব্য কৰিছে। আচলতে এইগৰাকী মুখ্যমন্ত্ৰীৰ হাতত অসমৰ জনসাধাৰণ কোনো কাৰণতে সুৰক্ষিত নহয়। এগৰাকী অকৰ্মণ্য নিষ্কৰ্ম মুখ্যমন্ত্ৰীৰ হাতত আচলতে আজি অসমৰ শাসনভাৰ আছে আৰু আমি সেইকাৰণে অসম গণ পৰিষদ দলে ৰাজ্যৰ যি আইন শৃংখলাজনিত পৰিস্থিতি এই পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰ সমূলি ব্যৰ্থ হৈছে তাৰ আমি প্ৰতিবাদ জনাইছোঁ। ৰাজ্যত প্ৰতিদিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক জীয়াতু ভুগাইছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু তাৰ লগতে সিন্ডিকেট ৰাজ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে যি সিন্ডিকেট ৰাজ সৃষ্টি কৰি জনসাধাৰণৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়াৰ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে, তাৰ আমি দুৰ্ঘুৰ প্ৰতিবাদ কৰিছোঁ। আৰু অসমৰ ভূমি বাংলাদেশক হস্তান্তৰ কৰাৰ কাৰণে অহৰহ কংগ্ৰেছ চৰকাৰে যি ষড়যন্ত্ৰ অব্যাহত ৰাখিছে তাৰ আমি প্ৰতিবাদ জনাইছোঁ। কাৰণ অহা 5 আগষ্ট তাৰিখৰ পৰা সংসদত অধিৱেশন আৰম্ভ হ'ব। তাত পুনৰবাৰ চৰকাৰে বাংলাদেশক ভূমি হস্তান্তৰৰ কাৰণে সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছে। আমি ইয়াক প্ৰতিবাদ জনাইছোঁ। অসমৰ 1 ইঞ্চি মাটিও যাতে বাংলাদেশক হস্তান্তৰ কৰা নহয় তাৰ কাৰণে আমি প্ৰতিবাদ জনাইছোঁ। আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যদি তৎকালীনভাৱে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ইয়াতকৈ অধিক শক্তিশালী কাৰ্যসূচী অসম গণ পৰিষদ দলে গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। মূল্যবৃদ্ধিত অৰিহণা যোগাইছে সিন্ডিকেট ৰাজে। এই সিন্ডিকেট চলি আছে কংগ্ৰেছ নেতাপালি নেতাৰ ছত্ৰছায়া। কংগ্ৰেছী অপশাসনৰ বিৰোধিতা কৰি অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা মইদুল ইছলাম বৰাই কয়, বৰ্তমান যি মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধিত অসমৰ ৰাইজ উঙা হৈ গৈছে আৰু অসমৰ জনসাধাৰণে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ এই মূল্যবৃদ্ধিত লগতে পেট্ৰলজাত
যি সামগ্ৰীৰ মূল্যবৃদ্ধিটো ভুগিবলগীয়া হৈছে গতিকে চৰকাৰে মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিব পৰা নাই অকল সেয়ে নহয় যে বৰ্তমান যি চিণ্ডিকেট ৰাজ তেওঁলোকে বন্ধ কৰাৰ সদম্বে ঘোষণা কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে এই চিণ্ডিকেট ৰাজ বন্ধ কৰিব পৰা নাই তাৰোপৰি আজি কৃষিমন্ত্ৰীজনে আপোনাৰ খাদ্যৰ ক্ষেত্ৰত অসমক যি উপলুঙা অসমৰ দুখীয়া ৰাইজক যি উপলুঙা কৰিলে যে 2.5 টকাত চাউল পাম আৰু 2.5 টকাত ভাত পাব এসাঁজ এইটো এটা হাস্যকৰ কথা তেনেকুৱা তুলুঙা যুক্তি দি অসমৰ জনসাধাৰণক তেওঁ উপলুঙা কৰিছে যেনেকৈ আপোনাৰ কংগ্ৰেছৰ মুখপাত্ৰ এগৰাকীয়ে তেনেকৈ কৈ পেলাই তেওঁ এইটো কেন্দ্ৰৰ যিজন ৰাজবাব্বৰ বুলি মুখপাত্ৰই তেওঁ কৈছিলে তেনেকুৱা কথা যে 12 টকাত ভাত পোৱা যায় দিল্লীত গতিকে সেই কথাটো তেওঁ উইথড্ৰ কৰিছে আৰু তেওঁ ক্ষমা বিচাৰিছে গতিকে নীলমণি সেন ডেকাই এই ক্ষেত্ৰত ক্ষমা বিচাৰক উল্লেখযোগ্য যে প্ৰতিবাদী অগপৰ কৰ্মীসকলে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত ৰাজ্যপালক সাক্ষাৎ কৰি এখনি স্মাৰকপত্ৰ প্ৰদান কৰে আৰু ৰাজ্যখনৰ অগ্নিগৰ্ভ পৰিস্থিতি শান্ত কৰিবলৈ ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰে ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।